নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। আজি মই ভিডিঅ'টো লৈ আহিছোঁ। আমি ইউটিউবত ভিডিঅ' দিওঁ নহয়নে? ভিডিঅ' দিয়াৰ লগে লগে আমাৰ কমেণ্টখিনি আহিলে ভাল লাগে। যদি কমেণ্ট নাহে, কমেণ্টখিনি অফ হৈ থাকে, তেতিয়া আমাৰ ভাল নালাগে। প্ৰত্যেকটো ভিডিঅ'ত নহয়, কিন্তু কিছুমান ভিডিঅ'ত কি হয়, আমাৰ কমেণ্টখিনি অফ হৈ যায়। কমেণ্টখিনি মানে বেলেগে কমেণ্ট কৰিব নোৱাৰে, আমাক কমেণ্টটো শ্ব' নকৰে, কমেণ্ট টাৰ্ণ অফ দেখায়। আৰু তেতিয়া আমি কি কৰিব লাগিব? তেতিয়াতো আমাৰ একো উপায় নাথাকে নহয়নে? মোৰ লগত মানে মই যিহেতু ভিডিঅ' ইউটিউবত দিওঁ, মোৰ লগত তেনেকুৱা ঘটিছিল মানে। তাৰপিছত মই চোৱাৰ পাছত মই কেনেকৈ ঠিক কৰিলোঁ সেইখিনিকে আপোনালোকক জনাম। আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজিব পাৰিব কেনেকৈ মই দেখুৱাই যাম সকলোখিনি। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অল কৰি ল'ব, যাতে আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেতিয়াহ'লে ব'লক ভিডিঅ'টোলৈ আগবাঢ়ো। এইখন হৈছে মোৰ ফোনৰ স্ক্ৰীনখন। এতিয়া চাওক, এইটো হৈছে YT ষ্টুডিঅ'। YT ষ্টুডিঅ'লৈ যাব। তাৰপাছত YT ষ্টুডিঅ'ৰ তললৈ আহিব। তললৈ অহাৰ পাছত এইকেইটা চাওক, ডেস্কবৰ্ড আছে, কণ্টেণ্ট আছে, এনালাইচিছ আছে। তাত আপোনালোকে কণ্টেণ্টটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আমাৰ যিখিনি ভিডিঅ' দিয়া থাকে সেই ভিডিঅ'খিনি ওলাই পৰিব। মোৰ ভিডিঅ'খিনিত কমেণ্ট টাৰ্ণ অফ হৈ থকা নাই, সেইবাবে মই কোনো এটা ভিডিঅ' উলিয়াইছোঁ। আপোনালোকৰ যিটো অফ হৈ থাকে সেইটো উলিয়াব। তাৰপাছত এয়া চাওক, ভিডিঅ'টো টাচ কৰাৰ পাছত ওপৰফালে এডাল পেঞ্চিল দেখিছেনে? সেই পেঞ্চিলডালত ক্লিক কৰিব। পেঞ্চিলডালত ক্লিক কৰাৰ পাছত এইফালে তললৈ আহিব। তললৈ অহাৰ পাছত এইফালে দেখিছেনে? মোৰ অপশ্যন আছে। তাত আছে টেক্সট, শ্বৰ্ট, ৰিমিক্সিং, কেটেগৰী। তাত আপোনালোকে টাচ কৰিব। টাচ কৰাৰ পাছত এয়া চাওক, ইয়াত এইখিনি যে দেখিছে, মোৰ অপশ্যনলৈ যোৱাৰ পাছত এড টেগ, পিপল এণ্ড ব্লগ, কমেণ্ট অন, সেই দেখিছেনে? এতিয়া কমেণ্ট অনটো টাচ কৰিব। তাত দেখিছে মোৰ এয়া অন হৈ আছে, আপোনালোকৰ অফ হৈ থাকিব। যেতিয়া মোৰ অফ হৈ আছিলে তেতিয়া এই অফটো অফ হৈ আছিলে, সেইকাৰণে তাত অন কৰি দিয়াৰ পাছত অট'মেটিক মোৰ কমেণ্টখিনি অন হৈ গ'ল। আপোনালোকে তেনেকুৱাই কৰিব। তাৰপিছত বেক হৈ গুচি আহিব। বেক হোৱাৰ পাছত ইউটিউবত আকৌ নিজৰ ভিডিঅ'ত চাব, তাত দেখিব কমেণ্ট অন হৈ আছে, কমেণ্ট অহা হৈ গ'ল মানে। এই ধৰণে কৰিব, একেবাৰে ইজি প্ৰচেছ। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ল।